নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে অহা 2 এপ্ৰিল বৃহস্পতিবাৰে হনুমান জয়ন্তীৰ যি শুভক্ষণ, শুভ দিনটোত আপোনালোকে কেনেধৰণে হনুমান প্ৰভুক সন্তুষ্ট কৰিব। কাৰণ ইতিমধ্যে বহুকেইটা হনুমান জয়ন্তীৰ ওপৰত ভিডিঅ' তৈয়াৰ কৰিছোঁ, নিয়ম কিছুমান আপোনালোকক কৈছোঁ কৰিব পৰাকে। তথাপিও মানুহৰ অৱস্থা অনুযায়ী, সমস্যা অনুযায়ী, বিপদ অনুযায়ী নিয়মবোৰ কিছু বেলেগ বেলেগ, সামৰ্থ্য অনুযায়ী যোনে যেনেধৰণে তেওঁক সন্তুষ্ট কৰিব পাৰে তেনেধৰণে আচলতে কৰিব লাগে, যাৰ বাবে নিজৰ বিপদবোৰ সকলোৰে বেলেগ বেলেগ থাকে আৰু সেই সমস্যাবোৰ অনুযায়ী আপোনালোকে তেখেতক সন্তুষ্ট কৰিব পাৰে। সেইবাবেই বিভিন্ন কেইটামান নিয়ম দি থাকিম। ইতিমধ্যে 2-3টা নিয়ম দিছোঁ আগৰ ভিডিঅ'ত, আজিও এটা নিয়ম কম। ঠিক তেনেকৈ হনুমান জয়ন্তীলৈকে পৰাপক্ষত মই আপোনালোকক কেনেধৰণে তেওঁক স্তুতি কৰিব, মিনতি কৰিব, প্ৰাৰ্থনা কৰিব সেই বিষয়ে জনাই থাকিবলৈ চেষ্টা কৰিম। কাৰণ হনুমান জয়ন্তীৰ এই দিনটোতে তেখেতে অতি বেছি জাগ্ৰত হৈ থাকে আৰু গোটেই বছৰটোৰ ভিতৰত তেখেতৰ পৰা কৃপা পাব পৰা এটা খুব ধুনীয়া, খুব ভাল দিন হৈছে হনুমান জয়ন্তী, যিদিনা আপুনি বিচৰাবোৰ তেখেতে যিমান পাৰে দিবলৈ চেষ্টা কৰে, কৃপা লাভ কৰিবলৈ সহজ। গতিকে তেখেতক স্তুতি মিনতি কৰাৰ কিছু কিছু নিয়ম আছে, গতিকে সেইখিনি জনাম। তাৰ আগতে মই আপোনালোকক কওঁ যে এইটো হৈছে এটা তিৱা জেকেট। মোক তিৱা লোক এগৰাকীয়ে দিছিলে যোৱা 2দিনমান আগতে, ৰহা নগাঁৱত দিছিলে। আৰু আপোনালোকে অসমৰ প্ৰতিটো জাতি জনজাতিৰ লোকসকলে মোক যি মৰম দেখাইছে, যি আদৰ কৰিছে, সকলোকে মই খুব বেছি মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ। আপোনালোকে ইচ্ছা প্ৰকাশ কৰে যে আপোনালোকৰ পৰম্পৰাগত এটা সাজ মই পিন্ধিব লাগে, সাজপাৰ, আৰু সেই হিচাপে আপোনালোকে আপোনালোকৰ যি নিজৰ নিজৰ পৰম্পৰাগত পোচাক মোক অকণমান পিন্ধিবলৈ উপহাৰ হিচাপে দিয়ে। এইটো এটা তিৱা জেকেট। এই তিৱা জেকেটটো দিছিলে, পিন্ধি দেখাইছোঁ আপোনালোকক। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। অকণমান আনকমন কথাবিলাক নহয় জানো, ভাল লাগিছে, মই খুব ভাল পাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰহা নগাঁৱৰ বাইদেউগৰাকীৰ লগতে তেখেতৰ সমস্ত পৰিয়ালবৰ্গক মোৰ ফালৰ পৰা অতিকে বেছিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব বেছি ধুনীয়া লাগিছে জেকেটটো। বাৰু যি কি নহওক, আহি আছে হনুমান জয়ন্তী 2 এপ্ৰিলত, আৰু 2 এপ্ৰিলত আপোনালোকে হনুমান চালিচা পাঠ কৰাটোতো একেবাৰে নিতান্তই প্ৰয়োজন। আপুনি যদি হনুমান চালিচাৰ বিষয়ে আগতে শুনাও নাই, আপোনাক যদি কোনো লোকে পাঠ কৰিবলৈ কৈ আছে আপুনি গুৰুত্বও দিয়া নাই, আপুনি কিন্তু গুৰুত্ব দিয়ক যে অহা বৃহস্পতিবাৰে 2 তাৰিখৰ পৰাই হ'লেও আপোনালোকে আৰম্ভ কৰক হনুমান চালিচা পাঠ কৰিবলৈ। হনুমানজীৰ জ্ঞান গুণ পাঠ হৈছে হনুমান চালিচা। আপোনালোকক মই বাৰে প্ৰতি কৈ থাকোঁ, তুম উপকাৰ সুগ্ৰীৱহি কিনহা ৰাম মিলাই ৰাজপদ দিনহা। তুমি কি কৰিছিলা মানে তুমি উপকাৰ কৰিছিলা কাক? সুগ্ৰীৱক, আৰু ৰামে সুগ্ৰীৱক ৰাজপদ দিবলৈ পাৰিছিল। মানে আমি তুম মানে কাক কৈ আছো? তুম উপকাৰ, তুমি যে কৰিছিলা হনুমানজী, সেই হনুমানজী তুমি যে কৰিছিলা, মানে তোমাক আমি জ্ঞান গুণ পাঠৰে তোমাক মনত পেলাই আছো। তুমি কি কি কৰিছিলা, তুমি কি কি কৰিছিলা, সেই কথাখিনি কোৱাৰ কাৰণে তেখেতে খুব ভাল পায়। আৰু সেই ভাল পোৱাৰ কাৰণে, যিহেতু আমাক যদি কোনোবাই, আমি ভাল কাম এটা যদি কৰি ৰাখিছোঁ, আমাক যদি কোনোবাই মনত পেলাই থাকে, আমি একে আনন্দত ফুলি নাযাওঁ জানো? হয়নে নহয়? আমাৰ ভাল লাগি যায়নে নাই যে মোৰ ভাল লাগিছে দেই, কথাটো মোৰ কথাখিনি মনত ৰাখিছে। ঠিক তেনেকে হনুমান লাই সজীৱন লক্ষণ জিয়াই শ্ৰী ৰঘুবীৰ হৰষি উৰ ৰায়, ৰঘুপতি কিনহি বহুত বঢ়াই, তুম মম প্ৰিয় ভৰত হি সম ভাই। মানে তুমি যে লক্ষণক জীয়াবৰ কাৰণে সঞ্জীৱনী আনিছিলা, পাহাৰখন দাঙি আনি যে সেই যে ধুনীয়াকে তুমি সঞ্জীৱনী আনি দিছিলা, তাৰপিছত লক্ষণ জীয়ালে, তাৰপিছত ৰামচন্দ্ৰই যে তোমাক সাৱটি ধৰি তোমাক ভৰতৰ সমান স্থান দিলে, নিজৰ ভাতৃস্থান দিলে, সেই কথাটো যে তোমাক মই মনত পেলাই দিছোঁ, সেই কথাখিনি হনুমানজীক মনত পেলাই দিলে তেওঁতো খুব ভাল পায়। কথাখিনি তেনেকুৱা যে হনুমান চালিচা আমি পঢ়িবই লাগিব, কিন্তু হনুমান চালিচাৰ লগতে আমি বজৰংগ বাণ পাঠ কৰিম নে নাই? কথাটো সেইটো যে মই যিহেতু বজৰংগ বাণখন পাঠ কৰোঁ,
আৰু এই বিষয়ে বিভিন্নজনে মোক প্ৰশ্ন কৰে যে হনুমান চালিচা পাঠ কৰাৰ লগতে হনুমান জয়ন্তীত আমি বজৰংগ বাণ পাঠ কৰিম নে নাই। এতিয়া কথাটো এইটো যে আমাৰ জীৱনৰ যিখিনি আমাৰ সহজ বা বিভিন্ন ধৰণৰ বিপদ বেমাৰ আজাৰৰ পৰা আদি কৰি ভূত প্ৰেতো যদি নাইকিয়া কৰিব লগা থাকে বা বিভিন্ন ধৰণৰ অপায় অমংগলবোৰ দূৰ কৰিবৰ কাৰণে গ্ৰহগতিৰ সমস্যা সকলো ধৰণৰ দূৰ কৰিবৰ কাৰণে হনুমান চালিচাখনেই উত্তম। जय हनुमान ज्ञान गुण सागर जय कपीस तिहुँ लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा। আমি হনুমান চালিচাখন যদি আমি প্ৰতিদিনে পাঠ কৰি থাকোঁ আমাৰ তেনেধৰণৰ বিপদ আপদবোৰ নাইকিয়া হয়, ৰোগ শোক নাইকিয়া হয় বা হ'লেও আমাৰ সেইখিনি নিৰাময় হোৱাৰ এটা ৰাস্তা বা ঔষধবোৰ যদি আমি কিবা কাৰণে বিচাৰি নাপাওঁ আমাক কামত দিয়ে। কিন্তু বজৰংগ বাণখন কিছু সুকীয়া যে আমি যদিও বজৰংগ বাণখনত লিখা আছে ধূপ দে আৰু জপে হমেশা তাকে তন नहीं रहे कलेसा प्रेम प्रतीति ही कपि भजे सदा धरे और ध्यान तेहि के कारज सकल शुभ सिद्ध करे हनुमान। তাত কোৱা হৈছে যে বজৰংগ বাণখন আপুনি সদায় পাঠ কৰিব পাৰে বা হনুমান চালিচা আপুনি সদায় তেখেতক ধ্যানত ল'ব পাৰে। কিন্তু হনুমান চালিচাৰ লগতে আমি বজৰংগ বাণখন সদায় পাঠ নকৰিলেও হ'ব। হনুমান চালিচা আপুনি সদায় পাঠ কৰি থাকক, কিন্তু বজৰংগ বাণখন তেতিয়া পাঠ কৰিব লাগে যেতিয়া আপুনি ভাবিব যে হনুমান চালিচা পাঠ কৰি আছোঁ, আমাৰ কোনো ধৰণৰ সমস্যাৰ দেখোন সমাধান কিছু হোৱা নাই, হৈছে যদিও আমাক আৰু অলপ অধিক শক্তিৰ প্ৰয়োজন হৈছে, তাৰ বাবে আপুনি বজৰংগ বাণখন পাঠ কৰি থাকিব পাৰিব। সদায় পাঠ কৰিব পাৰিব, তাত কোনো বাধকতা নাই, কোনো ধৰণৰ অসুবিধা নাই। ধূপ দে আৰু জপে হমেশা মানে সদায় প্ৰতিদিন ধূপ জ্বলাই তেখেতক জপ কৰিব দিছে কাক? বজৰংগ বাণখনক। আপুনি তেখেতক পাঠ কৰিব পাৰে, কোনো ধৰণৰ অসুবিধা তাত নায়েই। কিন্তু কথা হ'ল যে বজৰংগ বাণখন শব্দখিনি কিছু কঠিন, গতিকে আমি হনুমান চালিচাখন প্ৰতিদিন পাঠ কৰিলেও হয়, বজৰংগ বাণখন আমি যেতিয়া আমাৰ অধিক বেছি বিপদ হ'ব যেন লাগে তেতিয়া আমি পাঠ কৰিলেও হৈ যায়। যে বজৰংগ বাণখনে কি কৰিব যে বাধাবোৰ দূৰ কৰে। আপোনাৰ জীৱনত বৰ্তমান যদি কিবা বাধা বিঘিনি আছে বা ভৱিষ্যতে আহিব লগা কিছুমান বাধা, শনি ৰাহু কেতুকে ধৰি বিভিন্ন ধৰণৰ বিপদ আপদ, শনিৰ চাৰে খাতি, তৃপাপৃষ্ট, কালসৰ্প যোগ, দৃপাপৃষ্ট, তিনিটা পাপগ্ৰহৰ যদি ৰিষ্টটো আপোনাৰ বৰ্ষচক্ৰত সোমাই থাকে, সেই বৰ্ষটো আপোনাৰ ত্ৰিপাপ বুলি কোৱা হয় সহজ ভাষাত। যিহেতু মই জ্যোতিষী নহয়, যিখিনি সহজকে জানো তেনেকেই কৈছো যে শনি কেতু ৰাহু কেতু এনেকুৱা ধৰণৰ তিনিটা যদি বেয়া গ্ৰহ যদি আপোনাৰ বৰ্ষৰ জন্মচক্ৰটোত সোমাই থাকে তেনেহ'লে সেইটো আপোনাৰ ত্ৰিপাপ বুলি কোৱা হয়, ত্ৰিপাপ বছৰ বুলি কোৱা হয় বুলি সহজতে কোৱা হয়। গতিকে এই ত্ৰিপাপবোৰ যদি থাকে বা গ্ৰহগতিবোৰ যদি আপোনাৰ বেলেঞ্চত নাথাকে, নিজৰ যদি স্থানৰ পৰা আঁতৰি গৈ থাকে, শনিৰ চাৰে খাতিও এটা বেয়া প্ৰভাৱ কৰিব পাৰে, এটা খুব মানে আমাৰ জীৱনত অমংগলকাৰক বুলিয়ে ক'ব পাৰি। শনিৰ চাৰে খাতি, তৃপাপৃষ্ট, কালসৰ্প যোগো আছে। তেনেকুৱা ধৰণৰ যিবিলাক পাপ গ্ৰহবিলাকৰ বেয়া ৰিষ্টবিলাক আমাৰ থাকে, এই গোটেইবোৰ এটা বেলেঞ্চত আনিবৰ কাৰণে আমি বজৰংগ বাণখন প্ৰয়োগ কৰিব পাৰোঁ। দ্বিতীয় কথা হ'ল যে আমি শত্ৰু যদি আমাৰ হৈছে, শত্ৰুবোৰ নাশ কৰিবৰ কাৰণে আমি বজৰংগ বাণখন প্ৰয়োগ কৰিব পাৰোঁ। ওম হনু 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 হনুমন্ত হঠিলে वैरी ही मारू वज्र के किले, गदा वज्रले वैरी ही मारू महाराज प्रभु दास उबारो, ओमकार होमकार महाप्रभु धावो, वज्र गदा हनु विलंबना लावो। তাত লিখা আছে যে তুমি আমাৰ বৈৰী মাৰো, মানে বৈৰী মানে হৈছে শত্ৰু, তুমি আমাৰ শত্ৰুখিনিক বজ্ৰ মাৰা আৰু তুমি বিলম্ব নকৰা, তুমি আমাক উদ্ধাৰ কৰা। মহাৰাজ প্ৰভু দাস উবাৰো মানে দাসক তুমি উদ্ধাৰ কৰা, কি কৰি? বজ্ৰ মাৰি। কাক? শত্ৰুক। গতিকে বজৰংগ বাণখন আমি মাৰিব লাগে যেতিয়া শত্ৰু হৈছে। আপোনাৰ ঘৰত যদি তন্ত্ৰৰ বাধা আছে তেনেহ'লে পঞ্চমুখী হনুমান প্ৰভুৰ সন্মুখত আপুনি বজৰংগ বাণখন পাঠ কৰিলে আপোনাৰ ঘৰখনত থকা যিকোনো তন্ত্ৰ মন্ত্ৰ কোনো লোকে অপকাৰ কৰি থোৱা হওক বা বিভিন্ন সমস্যাবোৰ দূৰ হৈ যায়। গতিকে আমি হনুমান জয়ন্তীৰ দিনা হনুমান চালিচাখন প্ৰথমতে পাঠ কৰাৰ পিছত আমি বজৰংগ বাণখন পাঠ কৰিব পাৰিম যদি এনেধৰণৰ আমাৰ সমস্যা আছে।
আপুনি ধুনীয়াকৈ গা পা ধুই ৰাতিপুৱাৰ সময়তে হওক বা সেই দিনটোৰ ভিতৰতে আপুনি গা পা ধুই সেইদিনা একদম নিৰামিষত থাকিব, কোনো কাৰণে মাছ মাংস একদম গ্ৰহণ নকৰিব। 1 আৰু 2 দুইটা দিনেই গ্ৰহণ নকৰিব দেই, দুইটা দিনতে শুভ সময় আছে। গতিকে বিশেষকৈ 2 তাৰিখৰ দিনটো হনুমান জয়ন্তী পালন কৰা হ'ব। 2 তাৰিখে আপোনালোকে ধুনীয়াকৈ গা পা ধুই উঠি এখন আসন পাৰি লৈ প্ৰথমতে হনুমান চালিচা পাঠ কৰিব। পাঠ কৰাৰ আগতে ৰামচন্দ্ৰক স্তুতি কৰিব। শ্ৰী ৰামচন্দ্ৰক স্তুতি কৰিলেও শ্ৰী ৰামচন্দ্ৰ কৃপালু ভজ মন হৰণ ভৱ ভয় দাৰুণম ৰামস্তুতি কৰিব পাৰে। নকৰিলে কেৱল আপুনি জয় শ্ৰী ৰাম শব্দটো কৈ 3বাৰমান ক'ব। 3বাৰ কৈ আপুনি হনুমান চালিচা পাঠ কৰিব। তাৰপিছত আপুনি বজৰংগ বাণখন পাঠ কৰিব। বজৰংগ বাণ পাঠ কৰাৰ আগে আগে আপুনি তেখেতক কৈ ল'ব যে হে প্ৰভু, মোৰ এই সমস্যাটোৰ বাবে মই বজৰংগ বাণখন পাঠ কৰিব ওলাইছোঁ, যদি কিবা ভুল হয় আপুনি মোক ক্ষমা মাৰ্জনা কৰিব। তেখেতক আপুনি কৈ ল'ব, যিহেতু আপুনি বাণ মাৰিব বা বাণ প্ৰয়োগ কৰিব, তেনেধৰণে আপুনি বজৰংগ বাণখন কৰিব পাৰে। আপুনি নিজৰ ইচ্ছামতে এবাৰ হনুমান চালিচা, এবাৰ বজৰংগ বাণ, এবাৰ হনুমান চালিচা, এবাৰ বজৰংগ বাণ, এবাৰ হনুমান চালিচা, এবাৰ বজৰংগ বাণ, আপুনি 3বাৰকৈ আপুনি পাঠ কৰিব পাৰে। বা আপুনি হনুমান চালিচা প্ৰথমতে 3বাৰ পাঠ কৰিলেও তাৰপিছত বজৰংগ বাণ 3বাৰ, তেনেধৰণে আপোনাৰ যেনেধৰণৰ সুবিধা হয় হনুমান চালিচা আৰু বজৰংগ বাণ সেইদিনা আপুনি পাঠ কৰিব পাৰে। আৰু হনুমান জয়ন্তীৰ দিনা অন্য বহু কেইটামান নিয়ম আছে, যে আমি ৰাম নাম লিখিব লাগিব, আমি জয় শ্ৰীৰাম লিখিব পাৰোঁ, বা আমি ওম হম হনুমতে নমঃ এই বীজ মন্ত্ৰটো আমি উচ্চাৰণ কৰিব পাৰোঁ। বিভিন্ন নিয়ম আছে। গতিকে মই এটাকৈ দি আছোঁ যে আজি মই আপোনালোকক ক'লোঁ যে হনুমান জয়ন্তীৰ দিনা আপোনালোকে যদি ইচ্ছা কৰে বজৰংগ বাণখন এনে কিছুমান শত্ৰু নাশ কৰিবৰ কাৰণে, তন্ত্ৰৰ বাধা দূৰ কৰিবৰ কাৰণে, ত্ৰিপাপ দ্বিপাপ 7.5 পৰা আদি কৰি গ্ৰহ গতিৰ সমস্যা দূৰ কৰিবৰ কাৰণে আপুনি হনুমান চালিচা পাঠ কৰাৰ উপৰিও বজৰংগ বাণখন পাঠ কৰিব পাৰিব। কিন্তু এটা কথা, যদি আপুনি উচ্চাৰণটো শুদ্ধ কৰিব নোৱাৰে, কিন্তু বজৰংগ বাণখন এনে ট্ৰাই কৰি বা এনে পঢ়ি লাভ নহয়। লাভ বুলি নহয়, আচলতে ফলদায়ক নহয়, কাৰণ কিছু কঠিন হয়। গতিকে চেষ্টা কৰিব হনুমান চালিচাখনি পাঠ কৰি আপুনি নিজৰ মনৰ কথাবোৰ তেখেতক প্ৰকাশ কৰক। আৰু যদি ইচ্ছা কৰে আপোনালোকে যদি পাৰোঁ বুলি ভাবে বজৰংগ বাণ পাঠ কৰক, তাত কোনো ধৰণৰ অসুবিধা নহয়। গতিকে মই হনুমান জয়ন্তীৰ দিনা যাম নগাঁৱলৈ। পাথৰিত এভাগ হনুমান জয়ন্তী উদযাপন কৰিছে এজন যুৱকে, তেখেতৰ ব্যক্তিগত যদিও ভালকৈ কৰিছে। তেখেতৰ অনুষ্ঠান ভাগত উপস্থিত থাকিম আবেলি সময়ত। আৰু দিনত মই মোৰ ফালৰ পৰা এভাগ মই যজ্ঞ বা যেনেধৰণে হনুমান চালিচাখন হৱন কৰিবলৈ মই আগতেই চেষ্টা কৰিছোঁ, বহুবাৰ 2বাৰ কৰিছোঁ, 3য়বাৰৰ কাৰণে মই চেষ্টা কৰিম। গতিকে আপোনালোকে আগৰ মোৰ হৱন ভিডিঅ'টো চাব পাৰে, তেনেধৰণে আপুনি ঘৰত কৰিব পাৰে, বা আপোনালোকে ইচ্ছা কৰিলে তেনেধৰণে আপোনালোকে যজ্ঞৰ সৈতে যোগাযোগ কৰিব পাৰে। কোনো ধৰণৰ অসুবিধা নাই তাতে। ভালে থাকক, আপোনালোকৰ ভাল হ'ব লাগে। মোৰ কথাটো এইটোৱেই যে আপোনালোকৰ ভাল হ'ব লাগে, তাৰ কাৰণেহে এইখিনি নিয়ম কৈ থাকোঁ, বা আপোনালোকৰ ভাল হওক বুলিয়েহে, সমাজখনক ভালকৈ পৰিচালিত হওক বুলি, বিপথে নাযাওক বুলি এনেধৰণৰ কথাৰ দ্বাৰা আগবাঢ়ি আছোঁ। গতিকে মই আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰিছোঁ। অহাকালিলৈ যাম মাজুলীলৈ। মাজুলীৰ পৰা মই পোনে পোনে ধেমাজিলৈ যাম। ধেমাজিৰ পৰা 31 তাৰিখে ঘৰলৈ আহি যাম সন্ধিয়া সময়ত। আৰু 1 তাৰিখে থাকি 2 তাৰিখে যিহেতু হনুমান জয়ন্তীৰ বাবে কিছু সাজু হ'ব লাগিব। গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ, ভালে থাকিব। আৰু হনুমান জয়ন্তীৰ দিনা হনুমান চালিচাৰ লগতে বজৰংগ বাণ আপোনালোকে ইচ্ছা অনুসৰি, সুবিধা অনুসৰি পাঠ কৰি থাকিব। ভালে থাকিব। জয় শ্ৰী ৰাম।